নমস্কাৰ। এই মুহূৰ্তত এক অতি গুৰুত্বপূৰ্ণ খবৰ যে পুনৰ আসাম পাব্লিক সাৰ্ভিস কমিশনে জাৰি কৰিলে APDCLৰ পোষ্টৰ বাবে আবেদন কৰিবলৈ নতুন নটিফিকেশ্যন। এই পোষ্টসমূহৰ কাৰণে আপোনালোকে কেনেদৰে এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব আৰু ইয়াৰ ক্ৰাইটেৰিয়া কি, এজ লিমিট কিমান, এই সকলোবোৰ সবিশেষ জনাম। লগতে আপোনালোকে এই পোষ্টত জইন কৰাৰ লগে লগে চেলাৰি কিমান পাব সকলো সবিশেষ জনাম। তো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলগীয়া হৈছে, অলপ স্কিপ নকৰালৈকে সম্পূৰ্ণলৈকে চাই থাকিব। আৰু লগতে আপোনালোকক জনাওঁ যে যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তো বলক আৰু পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে ইয়াত দেখাই পাইছে যে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ পৰা এই নটিফিকেশ্যনটো জাৰি কৰা হৈছে আৰু ইয়াত পোষ্টৰ নাম দিয়া আছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আৰু পোষ্টৰ সংখ্যা দিয়া আছে 69টা। পোষ্ট নেম দিয়া আছে ৰিজাৰ্ভেশ্যন অফ পোষ্ট আৰু ওপেন ক্যাটেগৰীৰ বাবে টোটেল পোষ্ট আছে 36টা, OBCৰ কাৰণে আছে 13টা আৰু ৰিজাৰ্ভ ফৰ TTI এণ্ড আদিবাসীৰ কাৰণে আছে 6টা, ৰিজাৰ্ভ ফৰ SCৰ কাৰণেও আছে 6টা আৰু ৰিজাৰ্ভ ফৰ STPৰ কাৰণে আছে 5, ৰিজাৰ্ভ ফৰ STHৰ কাৰণে আছে 3। এনেদৰে টোটেল পোষ্ট হ'ব আপোনালোকৰ 69টা। ইয়াত আপোনালোকৰ পোষ্টটো জইন কৰাৰ লগে লগে আপোনালোকৰ বেচিক পে কৰা হ'ব 25ৰ পৰা 92,000 লৈকে। এই পোষ্টটোত এপ্লাইৰ কাৰণে এলিজিবিলিটি কিমান লাগিব সেইটো চাওয়া হওক। ইয়াত দিয়া আছে আপোনালোকৰ ইণ্ডিয়ান সিটিজেন হ'ব লাগিব আৰু লগতে আপোনালোকৰ লোকেল লেংগুৱেজ যিটো সেইটো আপোনালোকে জানিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ক'লে আপোনালোক বেচেলৰ ডিগ্ৰী যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনোৰ পৰা হ'ব পাৰে আপুনি। আৰু লগতে আপোনাৰ ডিগ্ৰীত কমচে কম মিনিমাম 55% মাৰ্কছ থাকিব লাগিব। 2 নম্বৰ কণ্ডিশ্যনত দিয়া আছে যদি আপুনি এজন ডিপাৰ্টমেণ্টেল কেণ্ডিডেটছৰ পৰা হয় তেতিয়া আপুনি 50% হ'লেও, ডিগ্ৰীত যদি আপোনাৰ 50% হয় তেতিয়া আপুনি এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু লগতে আপোনাৰ 3 মহীয়া এটা কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ। যদি আমি এজ লিমিট চাব যাওঁ ইয়াত দিয়া আছে যে দ্য কেণ্ডিডেটছ শুড নট বি লেছ দেন 21 ইয়াৰ্ছ অফ দ্য এজ এণ্ড নট মোৰ দেন 38 ইয়াৰ্ছ। ইয়াত আপোনালোকৰ বয়স 21 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু লগতে 38 বছৰতকৈ বেছি হ'ব নোৱাৰিব। আৰু লগতে যদি আপুনি SC বা STৰ পৰা বিলং কৰে তেতিয়া আপুনি 5 বছৰৰ কাৰণে বেছি এপ্লাই কৰিব পাৰিব। তেতিয়া আপুনি 43 বছৰ হ'লেও এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু লগতে যদি OBC বা MOBCৰ পৰা হয় তেতিয়া আপুনি 41 বছৰলৈকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এটা বস্তু দিয়া আছে যে দ্য এজ লিমিট অফ দ্য কেণ্ডিডেটছ উইল বি কেলকুলেট। আপোনাৰ এজটো আপোনাৰ যি ক্লাছ 10 আৰু 12ৰ এডমিট কাৰ্ড আৰু পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিটেই থাকক, এই তাত যে ডেট অফ বাৰ্থটো দিয়া থাকে সেই ডেট অফ বাৰ্থৰ ওপৰত বেছ কৰি আপোনাৰ এজটো কেলকুলেট কৰা হ'ব। আৰু ইয়াত যদি আমি ৰেজিষ্ট্ৰেশ্যন ফিজ চাওঁ, এই পোষ্টৰ কাৰণে এপ্লাইৰ যদি আমি ফিজ চাওঁ তেতিয়া জেনেৰেল কেটেগৰীৰ বাবে আপুনি এপ্লিকেশ্যন ফিজ 250 টকা দিব লাগিব। যদি আপুনি SC ST OBC বা MOBCৰ পৰা বিলং কৰে তেতিয়া 150 টকা দিব লাগিব। আৰু যদি আপোনাৰ BPL কাৰ্ড থাকে তেতিয়া আপুনি 47 টকা দিলেই হ'ল। আৰু লগতে PWBD যদি আপোনাৰ হয় তেতিয়া আপোনাৰ 47 টকা। আৰু আপোনালোকে ইয়াত হাউ টু এপ্লাই, আপোনালোকে কেনেদৰে এপ্লাই কৰিব তাৰো ধুনীয়াকৈ প্ৰচেছটো দিয়া আছে। ইয়াত এটা লিংক দিয়া আছে, এই লিংকত ক্লিক কৰি আপুনি পোষ্টটোৰ কাৰণে এপ্লাই কৰিব লাগিব। আৰু লগতে বিভিন্ন ধৰণৰ ডকুমেণ্টবিলাকৰ চাইজ অনুযায়ী আপোনালোকে ডকুমেণ্টবিলাক ছাবমিট কৰিব লাগিব। আৰু আমি যদি ডকুমেণ্টৰ কথা কওঁ কি কি ডকুমেণ্ট লাগিব, ইয়াত আপোনালোকৰ ধুনীয়াকৈ দিয়া আছে যে ক্লাছ 10 12ৰ এক্সামিনেশ্যনৰ যি এডমিট কাৰ্ড আছে বা পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট এইবিলাকেই লাগিব। মানে বেছিক যিবিলাক নেকি আপোনাৰ ক্লাছ 10 আৰু 12ৰ ডকুমেণ্টবিলাকেই লাগে সেইবিলাক আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু লগতে আপোনাৰ এক্সামটো ক'ত হ'ব সেইটোও মই কৈ দিওঁ। দ্য কমিশ্যন উইল অলছ' ডিচাইড টু কণ্ডাক্ট দ্য এক্সামিনেশ্যন। এইটো আপোনালোকৰ নামবিলাক দিয়া আছে ক'ত ক'ত এক্সাম হ'ব। শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ আৰু গুৱাহাটী। আৰু এইবিলাক ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ এক্সামিনেশ্যন পতা হ'ব বিভিন্ন ধৰণৰ ডিষ্ট্ৰিক্টত। আপুনি য'ৰ পে বিলং কৰে আপোনাৰ যিটো সন্মুখত হয় সেইটো ঠাইতে আপুনি এক্সাম দিবলৈ যাব পাৰিব। তো আজিৰ নটিফিকেশ্যনটো এইখিনিয়ে আছিল। তো ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব নিশ্চয়। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ' এইখিনি আছিল। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত।